আচলতে এইবিলাক আমাৰ নিজৰ ঘৰৰ জেগা মাকুমফিলা তেনেকুৱা বান আজিৰ পৰা আমি 30 বছৰমানৰ আগতে দেখিছিলোঁ, কিন্তু তাতকৈ কিজানি এইবাৰ বেছি হৈছে। আৰু খুব বিধ্বংসী বান আমাৰ ইয়াত আমাৰ এই অঞ্চলটোৰ মানুহখিনিয়ে মূলতঃ চাকৰি বাকৰি ইত্যাদিৰ লগত ব্যৱসায় বাণিজ্যৰ লগতে বহু লোকে আমাৰ বহু পৰিয়ালে ইয়াৰ শাক পাচলি কৃষিজাত সামগ্ৰী আমাৰ চহৰত বিক্ৰী কৰি এটা গ্ৰাম্য অৰ্থনীতি ধুনীয়াকৈ কৰি আহিছিলে। এতিয়া দেখিছোঁ গোটেই সকলোবিলাক ডুবি আছে, কঠীয়া দৰাৰ পৰা মানে গোটেই শাক পাচলি সকলোবিলাক ডুবি ধ্বংস হৈ গৈছে। আৰু একো ঘৰ মানুহৰ 15-16টালৈকে গৰু উটি গৈছে। আমাৰ গতিকে কোনো অভাৱনীয় পৰিৱেশ। কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে সমগ্ৰ ৰাইজে আমাৰ মাৰ্ঘেৰিটাবাসী ৰাইজে ভাস্কৰ শৰ্মাদেৱৰ নেতৃত্বত জিলা প্ৰশাসনৰ সহযোগত আজি হাতে হাত ধৰি সকলোৱে কিন্তু বিপদ হোৱা মানুহখিনিৰ কাষত থিয় হৈছে। আনকি সাংবাদিকসকল আপোনালোকে দেখিছোঁ যে সংবাদ গ্ৰহণ কৰাৰ লগতে মানুহখিনিকো সহায় কৰিবলৈ গৈছে। এইটোৱে হ'ল আমাৰ এটা খুব মানে মন চুই যোৱা কথা। কিন্তু মনটো বেয়া লাগিছে, কাৰণ এইখিনি আমাৰ নিজৰ ঘৰৰ ঠাই, ইয়াত ইমান দুখজনক পৰিৱেশ। এতিয়া সন্মানীয় বিধায়ক মহোদয় ভাস্কৰ শৰ্মাদেৱে এটা ভাল কথা কৈছে যে এতিয়া আমাৰ প্ৰথম কৰ্তব্যটো হ'ল পানী শুকোৱাৰ লগে লগে স্বাস্থ্যজনিত কামখিনিত ঘৰ দুৱাৰবিলাক মেৰামতি কৰা, আৰু সেইবিলাকৰ বাবে সকলো যাতে চৰকাৰী সাহাৰ্য পায় সেইখিনিৰ বাবে চিন্তা চৰ্চা ইতিমধ্যেই ভাস্কৰ শৰ্মা তথা আমাৰ স্থানীয় ৰাইজে বা আমাৰ সংশ্লিষ্ট মহলে কৰিছে, প্ৰশাসনেও আগবাঢ়ি আহিছে। আৰু প্ৰতিদিনেই সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰশাসন আৰু সন্মানীয় বিধায়ক দুয়োগৰাকীৰ সৈতে যোগাযোগ আছে। খন্তেক সময়ৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ভাস্কৰ শৰ্মাদেৱক ফোন কৰিছে, প্ৰতিদিনে মানে খবৰ লৈ আছে আৰু যিমান পাৰে সহায় কৰি আছে। আমাৰ যিখিনি ৰচদ পাতি লাগে সেইখিনি বাৰু উভৈনদী, সেইখিনিলৈ কথা নাই। আৰু যাতে কাৰোবাৰ অসুখ বিসুখ হ'লেও তাৎক্ষণিকভাৱে যাতে চিকিৎসা প্ৰদান কৰিব পাৰে তাৰ ব্যৱস্থাও কৰিছে আমাৰ স্থানীয় প্ৰশাসন, মানে আমাৰ শ্ৰীযুত ভাস্কৰ শৰ্মাদেৱৰ তৎপৰতা। গতিকে সেইখিনি ঠিকে আছে, কিন্তু এটা খুব দুখজনক কথা, নিজৰ আপোন ঘৰখন ভাঙি গৈছে। এতিয়াও দেখিছোঁ ঘৰ দুৱাৰ ডুব গৈ আছে, নিজৰ গোটেই কৃষিকৰ্ম ফচল সম্পূৰ্ণৰূপে বিনষ্ট হৈছে। গতিকে এতিয়া বেলেগ কথা নাই আৰু ইয়াৰ পিছত কেনেকৈ আগবাঢ়িব পাৰি আমি সকলো মানুহে হাত ধৰি সেইখিনি চিন্তা কৰিছোঁ। আমি এনেধৰণৰ বান 30 বছৰ বিগত দেখা নাই, আৰু প্ৰকৃতিৰ কথা চৰকাৰে স্থানীয় ৰাইজে বানে যাক আক্ৰান্ত কৰা নাই তেনে মানুহখিনি হয়তো ওলাই আহিছে। এতিয়া প্ৰকৃতিৰ কথা কি ক'ম, আমাৰ নিজৰ কৰ্তব্যখিনি ৰাজ্য তথা কেন্দ্ৰ চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? চাওক, ইতিমধ্যে আপোনালোকে জানে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে বানৰ প্ৰথম দিনাখনেই সন্মানীয় প্ৰধানমন্ত্ৰীদেৱে আমাৰ মুখ্যমন্ত্ৰীদেৱৰ লগত কথা পাতি সকলোবিলাক কৰিছে। আৰু আমাৰ যিখিনি কেন্দ্ৰ চৰকাৰৰ সাহাৰ্য সেইখিনি নিয়মিতভাৱে আহি আছে, সেইখিনিত কোনো ধৰণৰ ত্ৰুটি নাই। সেইখিনি বিগত সময়ছোৱাতো কৰিছে। আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ বাবে যিখিনি পুঁজি আবণ্টন কৰা সকলো কৰিছে। আৰু এটা কথা আপোনালোকে সকলোৱে যেন আপোনালোকে খবৰ ৰাখিছে, শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাতে যিখিনি বানৰ সময়ত সাহাৰ্য লাগে, খাদ্য পাতি, চিকিৎসা সেৱা, খোৱা পানী, সেই সকলোবিলাক খুব তৎপৰতাৰে কৰিছে।